এই ষড়যন্ত্ৰৰ আঁৰত কোন আছে মই তাক উলিয়ামেই আৰু হৰিক মই সন্মানেৰে ঘৰলৈ উভতাই আনিম। খুৰাই যেনেকৈ নহওক এয়া ষড়যন্ত্ৰকাৰ কোনে কৰিছে সেয়া উলিয়াবই। আৰু যদি কেনেবাকৈ সেই ষড়যন্ত্ৰ ফাদিল হৈ যায় তেনেহ'লেচোন আমি ডাঙৰ বিপদত পৰিম। এই ঘৰখন গঢ়াৰ আঁৰত মোৰ সমানেই তোমালোকৰ খুৰীৰ আৰু দুখ কষ্ট আৰু ত্যাগ জড়িত হৈ আছে। গতিকে খুৰীয়েৰাক যিকোনো ব্যৱহাৰ কৰাৰ আগত তোমালোকে মোৰ কথাবোৰ এবাৰ মনত পেলাবা। এই সময়ত প্ৰীতমৰ সন্মুখত হৰিকাইক নিৰ্দোষী প্ৰমাণ কৰিবলৈ আমাৰ হাততো কোনো প্ৰমাণ নাছিল। কিন্তু সেনেকৈ হৰিকাইক ঘৰৰ পৰা উলিয়াই দিয়াৰ কথাটো মই সহ্য কৰিব পৰা নাই। মানস আৰু দাদাৰ আগত আমাৰ কল্ড লক্ষী বোৱাৰী ইমেজটো ব্ৰেক কৰিব নালাগিব আৰু ঘৰখনৰ এই ঘাই খুটা বিনয় বৰুৱাক কেনেকৈ উঘালি আঁতৰাব পৰা যায় তাৰ ব্যৱস্থা কৰিব লাগিব। কাৰণ ঘাই শিপাডাল আঁতৰি গ'লে থাল ঠেঙলিবোৰতো নিজে নিজে নোহোৱা হ'ব নে কি কোৱা? এক্সেক্টলি। ঘৰখনত এনেকুৱা এটা পৰিস্থিতি আহিব বুলি মই কেতিয়াও ভবা নাছিলো। যি হৈ আছে খুব বেয়া হৈ আছে। তাকেহে ময়ো কেতিয়াও ভবা নাছিলোঁ দেউতা। ভাবিছিলোঁ বৌ দুজনী শুধৰণি হৈ ঘৰলৈ উভতি আহিছে, কিন্তু নাই, সিহঁতে প্ৰতিশোধ ল'বলৈহে এইখন ঘৰত আকৌ ভৰি দিছে। এনেকুৱা সময়ত বিনয় আৰু আৰতীক সহায় কৰিবলৈ সেই ঘৰখনত হৰিৰ উপস্থিতি খুবেই প্ৰয়োজন আছিল। সেইবাবেইতো হৰিকাইক উলিয়াই দিয়া হ'ল ইমান ষড়যন্ত্ৰ কৰি। আচলতে হৰিকাই সিহঁতৰ আলোচনাবোৰ শুনি থকা বুলি বৌহঁতে গম পাইছিল আৰু তেতিয়াৰ পৰাই হৰিকাইক সিহঁতে দেখিব নোৱাৰা হ'ল আৰু ইমানবোৰ ষড়যন্ত্ৰ কৰি হৰিকাইক উলিয়াই দিলে। আচ্ছা, কথা আচলতে সেইটোৱেইতো কাৰণ। নহ'লেনো হৰিকাই ৰুমৰ পৰা টকাবোৰ কেনেকৈ নোহোৱা হ'ল? বুজিছোঁ। নিশ্চয়তো আজিলৈকে তহঁতৰ বিষয়ে মোৰ আগত একো সমালোচনা কৰা নাই, বৰঞ্চ তাই মোৰ পৰা কথাবোৰ লুকুৱাইহে ৰাখে। মই যাতে কেতিয়াও এইবোৰ কথাত তহঁতৰ লগত কাজিয়া নালাগো, ঘৰখনত যাতে অশান্তি নহয়। মনে মনে থাকক খুৰা। হৰিৰ সততাৰ প্ৰমাণ পোৱাৰ বাবেতো হৰিকাই এইখন ঘৰ এৰি ওলাই যাবলগীয়া হ'ল আৰু আপোনালোকে চোৰ এজনক সৎ প্ৰমাণ কৰিবলৈ আমাক ষড়যন্ত্ৰকাৰী সজাইছে। এই সময়ত মই এনেকৈ থাকিলে নহ'ব, মই দুৰ্বল হ'লে নহ'ব। খুৰা খুৰী এই গোটেই ঘৰখনৰ লগত ইমান অন্যায় হৈ আছে, ইমান ডাঙৰ ষড়যন্ত্ৰ চলি আছে। গতিকে এই সমস্যাৰ পৰা মই ঘৰখন ৰক্ষা কৰিব লাগিব। ডাঙৰ দাই কাৰো কথাই নুশুনে, সি কেৱল বৌৰ কথাই বিশ্বাস কৰে। সৰু দাও এতিয়া ঘৰত নাই, গতিকে সেই কৰ্তব্য ময়ে কৰিব লাগিব। এই সমস্যাৰ পৰা মই সকলোকে উলিয়াব লাগিব। খুৰা খুৰীয়ে ইমান কষ্ট ইমান ত্যাগ কৰিছে আমাৰ কাৰণে। গতিকে এই মুহূৰ্তত মই তেওঁলোকৰ কৰ্তব্য পালন কৰিবই লাগিব।
খুৰাৰ ব্যৱস্থা কি কৰা যায় কেনেকৈ এইখন ঘৰৰ পৰা আঁতৰ কৰা যায় কি উপায় উলিয়াব পাৰি নিশি হেই কি হ'ল কিবা খং উঠি আছে নে মোৰ ওপৰত অভিমান মই তোমাক আৰু কি অভিমান কৰিম এই সিদ্ধান্তটো মোৰে আছিল তোমাৰ এই সিদ্ধান্ত কি সিদ্ধান্ত তোমাৰ লগত জীৱন কটোৱাৰ সিদ্ধান্ত এইখন ঘৰলৈ উভতি অহাৰ সিদ্ধান্ত তাতে কি হ'ল তুমিতো সম্পূৰ্ণ শুদ্ধ সিদ্ধান্ত লৈছা ভুল তোমাক সুখী কৰিবলৈ তোমাৰ লগত জীৱন কটাবলৈ মই এই ঘৰখনলৈ উভতি আহিলো সঁচা কিন্তু এতিয়ালৈকে এই ঘৰখনৰ মানুহে মোক বোৱাৰী ৰূপে আদৰি ল'বলৈ পৰাই নাই আকৌ তোমাক কোনোবাই কিবা ক'লে নেকি মোক তোমাৰ খুৰা খুৰীয়ে চুৰ সজাইছে ষড়যন্ত্ৰকাৰী সজাইছে ভাবিছো প্ৰীতম মই কিমান লাজ পাইছো কিমান আঘাত লাগিছে মোৰ অন্তৰত মই বহুত দুখ পাইছো প্ৰীতম নিশি তুমি কি হৈছে গোটেই কথাখিনি মোক এবাৰ ভাঙি পাতি কোৱাচোন শুনা হৰিক ষড়যন্ত্ৰ কৰি চুৰ সজোৱা হৈছে আৰু মই খুব ভালকৈ জানো বোৱাৰী এই ষড়যন্ত্ৰৰ আঁৰত যে তোমালোক আছা ভালৰ লগত মই সদায় ভদ্ৰ বহুত মৰম কৰোঁ কিন্তু যদি বেয়াৰ সীমা চেৰাই যায় তেতিয়া কিন্তু মই সহ্য নকৰোঁ তুমি কোৱা প্ৰীতম নিজৰ সকলোবোৰ এৰি তোমাৰ বাবে এইখন ঘৰলৈ উভতি আহিলো কাৰণ মই ভাবিছিলো যে এইখন ঘৰ এৰি তোমাক এৰি মই কেতিয়াও সুখী হ'ব নোৱাৰিম আৰু সেইবাবে এনেকৈ উভতি আহিলো আৰু এতিয়া যদি এনেকুৱাবোৰ কথা শুনি থাকিব লাগে মোৰ জানো দুখ নালাগিব চোৱা এতিয়া এনেকৈ কান্দি নাথাকিবা প্লিজ মই আছো নহয় খুৰা খুৰীৰ লগত এই বিষয়ে মই অলপ ভালকৈ কথা পাতিব লাগিব বোৱাৰীহঁতৰ অটপালিবোৰ সিহঁতৰ বেয়াবোৰ বেয়া বুলি বুজাই দিবলৈ তুমি কঠোৰ হ'ব লাগিব ইমান দিনে সিহঁতক মৰমেৰে চম্ভালাৰ পৰিণাম সিহঁতে আমাক দিলে কি গতিকে তেওঁলোকক বুজাই দিব লাগিব যে এইখন ঘৰত সিহঁতৰ লগতে আমাৰো অধিকাৰ আছে তুমি এতিয়া তেওঁলোকক একোৱে নকবা মিছামিছি মোৰ কাৰণে এইখন ঘৰত অশান্তিৰ সৃষ্টি হ'ব নালাগে নাই মই আৰু এনেকৈ তোমাৰ চকুত চকু পানী চাই থাকিব নোৱাৰো তেওঁলোকক ভালদৰে বুজাই একো লাভ নাই আৰু তুমি গৈ কিবা কোৱা মানে তেওঁলোকৰ মনত মোৰ প্ৰতি খং বাঢ়িবহে
হে মই ভাবো তুমি এতিয়া তেওঁলোকক একোৱে নকবা মিছামিছি মোৰ কাৰণে এখন ঘৰত অশান্তিৰ সৃষ্টি হ'ব নালাগে নাই মই আৰু এনেকৈ তোমাৰ চকুত চকু পানী চাই থাকিব নোৱাৰো মই জানো নহয় কেনেকৈ বুজাব লাগে তুমি চিন্তা নকৰিবা মই ভালদৰে খুৰা-খুৰীক বুজাম লওক ইমানকৈ কি ভাবি আছে পানী খাও আপুনিনো ইমানকৈ কি চিন্তা কৰি আছে কি চিন্তা কৰিম প্ৰীতমৰ ব্যৱহাৰে মোক বৰ দুখ দিছে কেতিয়াও আশা কৰা নাছিলোঁ মই তাৰ পৰা এনেকুৱা ব্যৱহাৰ শেষত সিও ইমান সলনি হৈ গ'ল সময় আৰু পৰিস্থিতিয়ে সকলো সলনি কৰি দিয়ে সেইবোৰ কথা এতিয়া মোৰ বাবে সাধাৰণ হৈ গৈছে সেয়ে মই সহ্য কৰিব পাৰোঁ আপোনাকো কওঁ এনেকৈ চিন্তা কৰি একো লাভ নাই মিছামিছি আপোনাৰ গাটোহে বেয়া হ'ব আমি চিন্তা নকৰিলে কোনে কৰিব তোমাকো কওঁ বহুত সহ্য কৰিলা এতিয়ালৈকে কিন্তু এনেকৈ আৰু কিমান দিন সহ্য কৰি থাকিবা এনেকৈ সহ্য কৰি থাকিলে নহ'ব এতিয়া অন্তত তুমি মাত মাতিব লাগিব যিহেতু আমি দুয়ো এইখন ঘৰৰ মূল মানুহ এনেকুৱা সময়ত আমি থিয় দিবই লাগিব বোৱাৰীহঁতে ভুল কৰি থাকিলে নহ'ব নহয় সিহঁতৰ এই ভুলবোৰ আমি চাই থাকিলেও নহ'ব যিকোনো প্ৰকাৰে শুধৰাবলৈ চেষ্টা কৰিব লাগিব আৰু তাৰ বাবে তুমি অলপ কঠোৰ হ'ব লাগিব কিন্তু মই সকলোকে নিজৰ বুলি ভাবি ঘৰখনৰ সমস্যাবোৰ বাঢ়ি নাযাওক বুলি ভাবি মৰমেৰে ঘৰখন চম্ভালিবলৈ চেষ্টা কৰি আহিছোঁ কিন্তু এতিয়া মৰমেৰে চম্ভালিলে নহ'ব বোৱাৰীহঁতৰ অতপালিবোৰ সিহঁতৰ বেয়াবোৰ বেয়া বুলি বুজাই দিবলৈ তুমি কঠোৰ হ'ব লাগিব ইমান দিনে সিহঁতক মৰমেৰে চম্ভালাৰ পৰিণাম সিহঁতে আমাক দিলে কি গতিকে তেওঁলোকক বুজাই দিব লাগিব যে এইখন ঘৰত সিহঁতৰ লগতে আমাৰো অধিকাৰ আছে কাৰণ এইখন ঘৰ মই মোৰ কপালৰ ঘাম মাটিত পেলাই এপদ এপদকৈ বস্তু গোটাই বহুত কষ্টৰে গঢ় দিছোঁ কোনোবাই নিজৰ ইচ্ছামতে কৰোঁ বুলি এইখন ঘৰ ধ্বংস কৰিব নোৱাৰে এই আৰতি আৰু আমি দিয়াটো উচিত নহয় কেনেকুৱা হ'ব মানে
বা কিন্তু কথাটো অকণমান বেছি ৰিস্কি হ'ব নেকি? বন্দনা, প্ৰীতম আৰু মানসক আমাৰ হাতৰ মুঠিত ৰাখিবলৈ হ'লে এইখিনিতো ৰিস্ক ল'বই লাগিব নে কি কোৱা? পইচা পাতিও লগত নাই, অলপমান সমস্যাত পৰিছোঁ। হঠাৎ এনেকৈ ঘৰৰ পৰা ওলাই অহাৰ বাবে এতিয়াহে আচল সমস্যাবোৰে লগ দিছে। ক'ত কেতিয়া কাৰ পৰা কি শুনিবলগীয়া হয় একোতো ঠিক নাই। তুমিতো নিজেই গম পাইছা খুৰা খুৰীয়ে মোক কেনেকৈ ভাবে। বা কি ভাবিছা? মই এটা প্লেন ভাবিছোঁ। কি প্লেন? খুৰাক এইখন ঘৰৰ পৰা কেনেকৈ গায়ব কৰিব পাৰি। কেনেকৈ? শুনা, নে কি কোৱা বন্দনা? কেনেকুৱা হ'ব? কেনেকুৱা হ'ব মানে বা কিন্তু কথাটো অকণমান বেছি ৰিস্কি হ'ব নেকি? বন্দনা, প্ৰীতম আৰু মানসক আমাৰ হাতৰ মুঠিত ৰাখিবলৈ হ'লে এইখিনিতো ৰিস্ক ল'বই লাগিব নে কি কোৱা? ঠিকেই কৈছা। বঢ়িয়া হ'ব দিয়া। ঠিক আছে, ব'লা তেনেহ'লে। আহা, বন্দনা, মানসৰ কথা ভাবা। আহা, এই হৰি, ক'ত আহিছিলি তই? দাদা, এই বজাৰলৈ আহিছিলোঁ। বিনয়ে মোক সকলোবোৰ কথা ক'লে। তই ক'ত আছ এতিয়া? থকা মেলাৰ ব্যৱস্থা কি কৰিছ? এতিয়া লজ এটাতে আছোঁ, ভাড়া ঘৰ বিচাৰি আছোঁ। ক'ত যাওঁ কি কৰোঁ একো ভাবি পোৱা নাই। তৎক্ষণাত কাম এটা বিচাৰি পোৱাটো সহজ নহয়, পইচা পাতিও লগত নাই, অলপমান সমস্যাত পৰিছোঁ। হঠাৎ এনেকৈ ঘৰৰ পৰা ওলাই অহাৰ বাবে এতিয়াহে আচল সমস্যাবোৰে লগ দিছে। তই ইমান সমস্যাত আছ, এবাৰ মোৰ ওচৰলৈ অহা নাই কিয়? মোক কোৱা নাই কিয়? তইতো জানই মই মোৰ সমস্যাবোৰ নিজে সমাধান কৰিবলৈ চেষ্টা কৰোঁ, সেয়ে তোৰ ওচৰলৈ অহা নাছিলোঁ। এতিয়া তই ভাড়া ঘৰতো থাকিব নালাগে, লজতো থাকিব নালাগে। তই মোৰ লগত মোৰ ঘৰত থাকিবি। যেতিয়ালৈকে তোক সসন্মানে সেইখন ঘৰলৈ উভতাই নিব নোৱাৰোঁ, তেতিয়ালৈ তই মোৰ লগতে থাকিবি। মোৰ বিপদৰ সময়ত তই যে মোক এনেকৈ আশ্ৰয় দিবলৈ ওলাইছ, তোক বহুত বহুত ধন্যবাদ। আৰে ভাই, এয়াতো মোৰ কৰ্তব্য আৰু তোৰ প্ৰতি এয়া মোৰ দায়িত্ব। বিনয় যেনেদৰে মোৰ ভাই, তই জানো মোৰ ভাই নহয়? আজি মই যদি বিপদত পৰিলোঁ হয়, তই মোক সহায় নকৰিলি হয় জানো? কৰিলোঁ হয়। তেনেহ'লে এতিয়া বল বল। প্ৰীতম, তুমি আজি অফিচ নগ'লে নহয়নে? কিয়? মনটো কিবা ভাল লাগি থকা নাই। তুমি থাকিলে ভাল লাগিলহেঁতেন, নহ'লে আজিকালি নিজকে বৰ অকলশৰীয়া যেন লাগিছে। নিশি, জানা প্ৰীতম, আজিকালি ঘৰখনত থাকিও ভাল নালাগে। ক'ত কেতিয়া কাৰ পৰা কি শুনিবলগীয়া হয় একোতো ঠিক নাই। তুমিতো নিজেই গম পাইছা খুৰা খুৰীয়ে মোক কেনেকৈ ভাবে। ইনফেক্ট তুমি নিজেও শুনিছা খুৰা খুৰীহঁতে মোক লৈ
কি আলোচনা কৰে জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহজো